মানুহজন বিৰাট ওখ, চকুটো সৰু সৰু, হাতবিলাক বিৰাট লম্বা, পতাক মুদ্ৰাই যুদ্ধ কৰিব লাগে। কিৰাত আৰু অৰ্জুনৰ যুদ্ধখনত এইটো মুদ্ৰাটো ভুল হৈ আছে। এতিয়া এনেকে লৈ এনেকে দি এনেকে দিছে, বা আচল যুদ্ধ কৰাৰ নিচিনা তাৰমানে মানে কি আচৰিত খাবার, কি খাবার তুমি স্বৰ্গতে আছো না মূৰ্তিটো কি ইমান সৌন্দৰ্য দেখি বাপ কি নমস্কাৰ, মই সুমন ভৰদ্বাজ। প্ৰথম খণ্ডটোৰ অভূতপূৰ্ব সঁহাৰিৰ পিছত আমি দ্বিতীয় খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথম খণ্ডটোত আপোনালোকে আমাক যি ধৰণে মৰম আৰু আশীৰ্বাদ দিলে তাৰ কাৰণে আমাৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি দ্বিতীয় খণ্ডটো আপোনালোকৰ মাজলৈ এগৰাকী নতুন অতিথি লৈ আহিছোঁ। আৰু মই প্ৰথম খণ্ডতে কৈছিলোঁ যে দ্বিতীয় খণ্ডটোতো আমি তেনেকুৱা এগৰাকী ব্যক্তিকে আপোনালোকক লগ কৰাই দিম, যিগৰাকী ব্যক্তিয়ে জীৱনৰ গোটেইখিনি সময় যেতিয়াৰ পৰা মানে কাম কৰিব পৰা হৈছে, জনা হৈছে, তেতিয়াৰ পৰা গোটেইখিনি সংস্কৃতিৰ লগতে জড়িত হৈ, নৃত্যৰ লগত জড়িত হৈ আজি গোটেই অসমবাসীৰ মাজত এক বিশেষ চিনাকি দিবলৈ সক্ষম হৈছে। তেনেকুৱা এগৰাকী ব্যক্তিক হয়তো বহুতেই চিনি পায় আৰু বহুতেই চিনি নাপায়। আৰু সেই ব্যক্তিগৰাকীক কিন্তু নৱপ্ৰজন্মৰ মানুহে চিনি পোৱাৰ কাৰণে বহুত প্ৰয়োজন আছে। আৰু তেনেকুৱা এগৰাকী ব্যক্তিৰ ওচৰলৈ আজি আহিছোঁ। আৰু ব্যক্তিগৰাকীক নিশ্চয় আপোনালোকে গম পাইছে, হয়তো মোৰ থাম্বনেইল বা আপোনালোকে মোৰ যিখন টাইটেল আছে, টাইটেল চাই গম পাইছে। গতিকে পোনে পোনে মই ব্যক্তিগৰাকীক চিনাকি কৰাই দিছোঁ। আৰু তেখেত কোনো নহয়, তেখেত হৈছে আপোনালোকৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ প্ৰফুল্ল হালৈ ডাঙৰীয়া। খুৰা, আপোনাক নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আজি আপোনাৰ আমাৰ মাজত চিনাকি কৰাই দিবলৈ পাই মই যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আপোনাৰ নিচিনা এজন ব্যক্তিত্ব, আপোনাৰ নিচিনা এগৰাকী ব্যক্তিক আচলতে অসমৰ প্ৰতিজন মানুহে চিনি পোৱাটো বহুত দৰকাৰ। আপুনি যিখিনি কাম কৰিলে সেই কৰ্মৰাজিৰ জৰিয়তে আপোনাক পুৰণা মানুহখিনিয়ে আপোনাক ঠিকেই চিনি পায়, কিন্তু আজিৰ নতুন প্ৰজন্মই হয়তো আপোনাক বহুতেই চিনি নাপায়। কাৰণ এতিয়া আপোনাৰ মোবাইলৰ যুগ বা আপোনাৰ ডিজিটেল যুগ। আগতে আপোনালোকে যি কাম কৰিছিল সেই কামবিলাকৰ আপোনালোকৰ মঞ্চত দেখি আপোনালোকক মানুহে চিনি পাইছিল, কিন্তু আজিকালি মানুহৰ চিনাকি হৈছে আপোনাৰ মোবাইল। গতিকে মই ভাবিছোঁ কি যে এনেকুৱা মানুহ কিছুমানক মই উলিয়াই লৈ আহিম, যে যিহেতু আজিকালি মোবাইলত সকলোৱে চায়, এনেকুৱা ইণ্টাৰভিউ বা এনেকুৱা সাক্ষাৎকাৰবিলাক মানুহে চায়। গতিকে মোৰ উদ্দেশ্যটো আছিল এনেকুৱা যিবিলাক মানুহ যে ধৰক আগৰ সময়খিনিত কাম কৰিছিল, কিন্তু বৰ্তমান সময়খিনিত ধৰক তেওঁলোকৰ নতুন প্ৰজন্মই চিনি নাপায়, সেই মানুহখিনিক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে আজি আপোনাৰ ওচৰলৈ আহিছোঁ। ধন্যবাদ। এতিয়া মই অসমৰ ৰাইজে মোক কেনেধৰণে লৈছে বা কেনেধৰণে গ্ৰহণ কৰিছে সেইটো মই ক'ব নোৱাৰোঁ। ভালদৰে লৈছে, কাৰণ মই সৰুৰ পৰাই ভ্ৰাম্যমান থিয়েটাৰত থাকিলোঁ। ভ্ৰাম্যমান থিয়েটাৰ নহয়, তাৰে আগৰ পৰা যেতিয়া যাত্ৰাপাৰ্টি যেতিয়া আৰম্ভ হয়, যেতিয়া মাটিৰ ভেটিত কলপাতৰ চাইনা দি পেলাই চাৰিওপিনে হেঙাৰ দি পেলাই এনেকৈ তাতে নাটক কৰিছিলে। এই নাটকবিলাক আছিলে আমাৰ অসমীয়া নাটক, অসমীয়া ৰাইটাৰৰ নাটক নহয়, এইবিলাক বেংগলীৰ পৰা আহিছিলে। মই এইখিনিলৈকে আহিম, মানে আপোনাৰ কৰ্মজীৱনলৈকে আহিম, কিন্তু মই প্ৰথমতে জানিব বিচাৰিছোঁ আপোনাৰ জন্ম আৰু আপোনাৰ যিটো শৈশৱটো কেনেকৈ পাৰ হৈছিল? আপোনাৰ মানে এই নৃত্যৰ লগত আপুনি শৈশৱৰ পৰাই জড়িত আছিল নে? আপোনাৰ কেনেকৈ পাৰ হৈছিল শৈশৱখিনি? মানে মইতো অত্যন্ত গৰীবৰ ল'ৰা আছিলোঁ, অত্যন্ত গৰীবৰ ল'ৰা, খুব দুখীয়া ল'ৰা মই। তেতিয়া আমাৰ দেউতাই এই চাকৰ খাটি পেলাই আমাক পোহপাল দি পেলাই ডাঙৰ দীঘল কৰিছিলে। মোৰ ভাই 4টা, মই ডাঙৰ। গতিকে মই যেতিয়া দৌৰি ফুৰোঁ, তেতিয়াৰ পৰা মোৰ অলপ এইফালে সাংস্কৃতিক দিশত মোৰ ধাউতিটো অলপ বেছি আছিলে। তাৰপিছত মই স্কুলত মোক নাম লিখি দিলে, স্কুলত মই পঢ়িলোঁ। সিমানখিনি মই পঢ়া নাই, অকণমান পঢ়িলোঁ। পঢ়াৰ পিছতে মোৰ স্কুলত শিক্ষকে মোৰ এই কলা সংস্কৃতি মোৰ গাত থকা বুলি ছাৰে মোক কৈছিল যে এই ল'ৰাজন এই নাচ গানত পটু হ'ব, গতিকে ইয়াক আমি নাচ গান শিকাম। এই কৰি পেলাই মোক তাৰমানে এই স্কুলত বাৰ্ষিক অধিৱেশন পাতে, সেই বাৰ্ষিক অধিৱেশনত
তেতিয়া মোক হেৰি কৰে নাচ গানবিলাক মোক শিকায় স্কুলৰ শিকায় সেই শিকাওঁতে তাৰপিছত মোক বিৰাট ভাল পালে খুব ভাল পালে যে এই ল'ৰাজনটো সাংঘাতিক ল'ৰা ইয়াৰ ভৱিষ্যত আছে গতিকে বাৰ্ষিক অধিৱেশন কৰি পেলাই তাৰপিছত এনেকৈ মই নৃত্য মাজত সোমালোঁহে সোমাই অলপ ডাঙৰ হ'লোঁ মই 10 বছৰ 12 বছৰমান মোৰ হৈছিল তেতিয়া মই অলপ বেছি হেৰি হ'লোঁ নৃত্যৰ তাৰপিছত মোক বহুতে ক'লে যে তই হেৰি যা তই যাত্ৰাপাতিত যা তেতিয়া ধনেশ্বৰ শৰ্মা আছিলে ৰজনী তালুকদাৰ আছিলে যাত্ৰাপাতিত অভিনেতা তেওঁলোক ভাল অভিনয় কৰিছিলে ধনেশ্বৰ শৰ্মাই ক'লে ইয়াক মই যাত্ৰাপাতিত লৈ যাম ধনেশ্বৰ শৰ্মাৰ ঘৰ হ'ল আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত চিনাদি বুলি কয় আংৰাইডি বুলি কয় ধনেশ্বৰ শৰ্মাই মোক ক'লে মোক কোৱাৰ পিছত মই মাক ক'লে দেউতাক ক'লে সিহঁতে একো এইবিলাক নাজানে পঠাই দিলে গ'লোঁ যাই পেলাই মোক নাচ শিকালে তাতে নাচ শিকালে সূৰ্য বৈশ্য প্ৰথম গুৰু মোৰ সূৰ্য বৈশ্য এতিয়াতো ঢুকাইছে তেখেতৰ ঘৰ ক'ত আছিলে অময়াপুৰ মানে আপুনি এনেকৈ ধৰক আপুনি যেতিয়া স্কুলত ধৰক আপুনি ডান্স কৰিলে বা ধৰক এনে গাঁৱত কৰিলে তাৰ পৰা আপুনি চিধা ডাইৰেক্ট তাৰমানে আপুনি যাত্ৰাপাতিলৈ গুচি গ'ল আৰু যাত্ৰাপাতিলৈ গ'লোঁ আপোনাৰ এনেই পঢ়া পাতি আপুনি কিমানলৈকে পঢ়া মই বেছি প্ৰাইমাৰী পাছ কৰিছোঁ তাৰপিছত গৈ পেলাই মই তাত বনিয়াগুচি বুলি এটা যাত্ৰা আছিলে সেই যাত্ৰাটোত মই সোমালোঁ তাতে মোক খুব ভাল পালে তেতিয়া মাইক নাই তাৰপিছত লাইটৰ হেৰিবিলাক নাই হেঁচক লাইটে দি দিব লাগে পাম্প দিব লাগে তেল ভৰাব লাগে সেই তেতিয়া চক্ৰা আছিলে চক্ৰা ল'ৰাবিলাকে ছোৱালী হৈছিলে 12জন 14-15 জন ল'ৰাই লগ লাগি পেলাই এটা গ্ৰুপ হয় সেই গ্ৰুপটো এটা নাচ শিকায় নিজে গাই পেলাই নৃত্যটো কৰিব লাগে সেই নাটকত আছিলে সেইবিলাক তাৰপিছত সেইবিলাক কৰি এনেকৈ নৃত্য নাটিকা তেতিয়া নৃত্য নাটিকা নাছিল তেতিয়া আছিলে কাটিং বুলি কৈছিল বাহিৰা দৃশ্য সেইটো কি বস্তু এইটো কাটিংটো মানে কাটিং মানে এইটো বাহিৰা দৃশ্য আমাৰ কাটিং বুলি কয় আৰু বাহিৰা দৃশ্য তাৰমানে নাটকৰ পৰা বাহিৰো তাতে কি দেখায় সেইটো আজিকালি যি নৃত্য নাটিকা আগৰ সেই আছিলে মাইক নাই মুখেদি ক'ব লাগে গোটেইখিনি অংগী ভংগীখিনি কৰিব লাগে কনচাৰ্ট পাৰ্টি আছিলে ঢোল বজাইছিলে তাৰপিছত এনেকৈ কনচাৰ্ট পাৰ্টি এই হেৰিত মঞ্চৰ ছাইডত বহে প্ৰগ্ৰাম আছিলে প্ৰগ্ৰামবিলাক তাৰমানে একোখন নাটকৰ 6টা অংক থাকে সেই 6টা অংকৰ এখন প্ৰগ্ৰাম বনায় সেই প্ৰগ্ৰামবিলাকৰ মাজে মাজে যি এটা অংক গ'ল তাৰে মাজত এটা নৃত্য এটা দি দিয়ে এটা নৃত্য দি দিয়ে আৰু সেই নৃত্যটো শেষৰ পিছত আৰু অংকটো কৰি দিয়ে আৰু এই দৃশ্যবিলাক সেইবিলাক মানে কাটিং বুলি কয় সেইবিলাক কাটিং নহয় কাটিংটো আগৰ বস্তু আগতে প্ৰগ্ৰামটো দলিয়ালে দৰ্শকতো সেই ধান খেৰৰ নাৰাত বহি থাকে জপকে এইফালে বিৰাট ওল লাগি যায় আৰু এখন যে এই প্ৰগ্ৰামবিলাক দিলে প্ৰগ্ৰামৰ পিছত কাটিং আহিলে যেনে মহিষা গ্ৰুপত আমি কৰিছিলোঁ মহিষা গ্ৰুপত কৰোঁতে মানে আকাৰ ইংগিতে মাইমো আজিকালি মাইম বুলি কয় তেতিয়া সেই আকাৰ ইংগিতে কাটিং বুলি কৈ আছিল সেইটো কাটিং হয় তাৰ পৰা আহি মানে আজিৰ এতিয়া ধৰক নাটিকা যিটো নাটিকাৰ পৰ্যায় আহিল তাৰপিছত এনেকৈ কমেণ্ট্ৰি কোৱা হ'ল তেতিয়া আপোনালোকে বুজাই দিব লাগে তেতিয়া আমি অংগী ভংগী দি দ্বাৰা মাইমেৰ দ্বাৰা আমি বুজাই দিব লাগে দৰ্শকক তেতিয়া সেই দুৰ্গা নাটিকা আছিলে মহিষা গ্ৰুপত তেতিয়া আমি অংগী ভংগী কৰি পেলাই আমি কৰিছিলোঁ এতিয়া হেৰি বনিয়াগুচিত বাপুনাথ দাসত তাতে মানে ঘটনা হৈছে কি নাৰাত শুব দিয়ে ঢেঁকী ঘৰত শুব দিয়ে গোহালি ঘৰত শুব দিয়ে আমাক এই যাত্ৰাপাতিবিলাক মানুহখিনি নি পেলাই তাতে আমি শুই থাকোঁ আৰু আমাৰ হেৰি নাছিলে আমাৰ বেডিং নাছিলে এখন মনা আছিলে মনাখনত এখন কাপোৰ এটা ধান খেৰৰ হেৰি কৰি পেলাই লাড়ু কৰি পেলাই এতিয়া সেইটো আমি গাৰু কৰি পেলাই আমি তাতে শুই থাকোঁ ৰাতি পোহৰ কৰি দিওঁ
মানে এইটো আপোনাৰ ধৰক থিয়েটাৰ আপোনাৰ 1963 চনত যেতিয়া মানে প্ৰথম এই 63 চনটো আগৰ কথা আগৰ বহু আগৰ তেতিয়া মানে যাত্ৰা মানে যদি য'ত নেকি গৰু গাড়ী দি মালবিলাক নিব লাগে ম'ৰ গাড়ী দি যাতায়াতৰ হেৰি বেছি নাছিল বাছ গাড়ী হেৰি নাছিলে তেতিয়া গাড়ীবিলাক আছিলে কি বাছবিলাক আছিলে কি এই হেণ্ডেল মাৰা গাড়ী মানে ভিতৰত সোমাই দিয়ে দি পেলাই এনেকৈ ষ্টাৰ্ট দিয়ে সেই গাড়ী আছিলে তাৰপিছত সেই গাড়ীত উঠি পেলাই এতিয়া ৰাস্তা পদূলিবিলাক খুব বেয়া আছিলে যাতায়াত খুব বেয়া খোজকাঢ়ি কাঢ়ি আমি যাওঁ ইমান পানী ভাঙি পেলাই আমি এই অমুকত পালা যাব লাগিব তমুকত পালা যাব লাগিব আজি অমুকত কালি তমুকত কালি এনেকৈ ধৰণৰ আমাৰ পালাবিলাক তেনেকৈ চলি আছিল চলি তাৰপিছত তাৰ পৰা ৰিফাণ্ড হৈ আহি তাৰপিছত এই সেই আছিল মাটিৰ ভেটি কলপটৰ চাইনা মাটিৰ ভেটি আৰু তাৰপিছত মাটিৰ ভেটিৰ পৰা আহি পেলাই এই হেৰি হ'ল মঞ্চ হ'ল কাঠৰ এখন ফ্ৰেম কৰি পেলাই মঞ্চ বনালে সেই মঞ্চত আমি কাম কৰিলোঁ কৰি মই যেতিয়া বাবুনাথ দাসৰ তাতে আছিলোঁ বুনিয়াকুছিত তেতিয়া মই নৃত্য শিকিছিলোঁ কালৱন্ত সিং ৰঞ্জিত সিং বাবুসেনা সিং এই তিনিজন মোৰ মণিপুৰী ওস্তাদ তেওঁলোকে তেওঁলোকে মোক ভাৰতনাট্যম শিকালে ভাৰতনাট্যমৰ পিছত ৰাস নৃত্য শিকালে মণিপুৰী ৰাস নৃত্য সেই মণিপুৰী ৰাস নৃত্য শিকিলোঁ তাতে মই এনেকৈ শিকি আছোঁ তাতে সেই বছৰত মই তাত শিকিলোঁ তাৰপিছত আৰু বেলেগত গ'লোঁ এনেকৈ পাঠশালা গ'লোঁ কিবা গ'লোঁ সেইবিলাক চব যাত্ৰাৰে আছিলে চব যাত্ৰা আছিলে গৈ যাত্ৰাৰ পৰা যাই তাৰমানে মই গ'লোঁ হেৰি চেঙা ৰূপজ্যোতি গৈ পেলাই তাৰমানে 3 চাইড ৰাছিয়ান ষ্টাইল বুলি কয় পিছত আহিলে মঞ্চখনৰ আধা বন্ধ আধা হেৰি কৰিলে এনেকুৱা তেতিয়া মাইক আহিলে তাৰপিছত কমেণ্ট্ৰি আহিলে নৃত্য নাটিকা হ'ল নৃত্য নাটিকা কৰিলোঁ হেৰিত চেঙাত নৱজ্যোতিত ৰূপজ্যোতি তাৰপিছত তাতে মই লগ পালোঁ বিষ্ণু ৰাভা তাতে মই লগ পালোঁ ইতিমধ্যে এইফালে সুৰদেৱী আছে সুৰদেৱী থিয়েটাৰ সেইফালে আছে নটৰাজ থিয়েটাৰ মানে তেতিয়া সুৰদেৱী সেই ৰাছিয়ান টাইপ আছিল নটৰাজৰ সেই ৰাছিয়ান টাইপ এও আছিল ৰাছিয়ান টাইপ চব ৰাছিয়ান টাইপে আছিল আধা বন্ধ মঞ্চৰ তাৰপিছত তাতে মই বিষ্ণু ৰাভাক লগ পালোঁ ৰাভাই সুৰদেৱীত আছিলে সুৰদেৱী ডাইৰেকশ্যন কৰিছিলে নাটকত অভিনয়ত ডাইৰেকশ্যন কৰিছিলে সংগীতত ডাইৰেকশ্যন কৰিছিলে থিয়েটাৰ হোৱা নাই এই যাত্ৰাই ৰাছিয়ান টাইপ এইবিলাক হৈ পেলাই ৰাভাই এদিন তাত গ'ল আমি তাত আখৰা কৰি আছোঁ এই কি আপোনাৰ চেঙা ৰূপজ্যোতিত আমি আখৰা কৰি আছোঁ তাৰপিছত কিছুমানে ক'লে যে এইটো কথা বিষ্ণু ৰাভা আহিছে ক'ত বুলি এনেকৈ ক'লে আমিতো ৰাভাৰ নামেই শুনি আছোঁ তেখেতক দেখা নাই তেখেতে গৈছে কেনেকৈ ৰাভাই তেতিয়া সেই নাক থকা মানে আগটো নাক আছে আগটো হেৰি আজিকালি হেৰিটো সেইটো আমি পুৰণা গাড়ী সেইবিলাক আমি নাক থকা যেতিয়া এই বিষ্ণু ৰাভাক লগ পাইছিলে তই কিমানমান চনৰ কথা মনত আছে নে চনটো বিষ্ণু ৰাভা লগ পোৱা চনটো অলপ মই পাহৰিছোঁ মানে হেৰিত আগৰ আৰু থিয়েটাৰ হোৱাৰ আগৰ মানে আপোনাৰ 50 দশকৰ কথা আৰু তেতিয়া আপোনাৰ হেৰি হ'ল নটৰাজ প্ৰথম তাৰ আগৰ হ'ব আৰু তাৰে আগৰ হ'ব তাৰপিছত এনেকৈ গৈ পেলাই ৰাভাক লগ পালোঁ তেতিয়া মই প্ৰথম নাচ শিকাওঁ ৰূপজ্যোতি নাট্য সমিতি আছিল থিয়েটাৰ নহয় ৰূপজ্যোতি নাট্য সমিতিত মই তেতিয়া নাচ শিকাওঁ নাচৰ দায়িত্বটো মোক দিলে আৰু মই অলপ বাদ বাকী ল'ৰাবিলাকত কৰি মই অলপ দেখা পাই পেলাই ই কাম কৰিব পাৰিব ই নাচ শিকিছোঁ ই পাৰিব শেষত মই নাচ তাতে মই শিকালোঁ কিৰাত অৰ্জুন বুলি এখন নৃত্য নাটিকা কিৰাত অৰ্জুন এইখন শিকালোঁ মই শিকাৰ পিছত বিষ্ণু ৰাভাই গ'লে গৈ পেলাই বিষ্ণু ৰাভাই আখৰা ঘৰত বহি আমাৰ আখৰা ঘৰৰ ভিতৰত গ'ল আমি ৰিহাৰ্চেল কৰি আছিলোঁ বিষ্ণু ৰাভাই গ'লে বিষ্ণু ৰাভাই মানুহজন বিৰাট ওখ চকুটো সৰু
হাতবিলাক বিৰাট লম্বা হেৰি চলাবিলাক ইমান লম্বা চলা পাইজামা বিৰাট লুজৰ পাইজামা বগা খদ্দৰৰ এই ধৰণৰ হেৰি পিন্ধি পেলাই গ'লোঁ যাই পেলাই আমি দেখাবলৈ পিছত আমি সেয়া কৰিলোঁ প্ৰণাম কৰিলোঁ তাহাঁতক ইয়াত কি হৈছে ৰিহাৰ্চেল চলি আছে নেকি কিহৰ আখৰা নিজে কথা অঁ ঠিক আছে মই আখৰা চাম ৰাভাই এনেকৈ ক'লে আৰু গৈ পেলাই ৰিহাৰ্চেল ঘৰৰ ভিতৰত সোমাই গৈয়ে ঘৰটোৰ ভিতৰত খেৰি ঘৰ আছিলে ঘৰটোৰ ভিতৰত এনেকৈ হেৰি কৰি পেলাই সোমাই গৈ পেলাই আমাৰ তেতিয়া বাঁহৰ খাট আছিলে বাঁহৰ খাট কৰি পেলাই তাতে মিউজিক ষ্টাফটো তাতে আছিলে এনেকৈ নাচবিলাক সেনেকৈ শিকাইছিলোঁ তাৰপিছত ৰাভাই গৈ পেলাই চকী আনি দিলে তেতিয়া সেই এইবিলাক চকী নাছিলে প্লাষ্টিকৰ চকী তেতিয়া সেই কাঠৰ চকী আনিলে ৰাভাক দিলে নাই মই তাত নকওঁ মই ইয়াত বহিম এই কাঠৰ হেৰি বাঁহৰ চাঙত তাতে ৰাভাই বহি গ'ল এই মস্ত প্ৰকাণ্ড মানুহজনে বহি যে চাংখনত ক্ৰাককৈ উঠিছে আৰু আমিতো চাই আছোঁ চাই থাকি তাৰপিছত তোমালোকে আৰম্ভ কৰা এতিয়া কি আৰম্ভ কৰিবা তোমালোকে মোক কি দেখুৱাবা আমাৰ যিজনে মিউজিক ডাইৰেক্টৰ আছিল তেওঁ ক'লে ছাৰ বুলি ক'লে ছাৰ আমি এনেকৈ কয় কিৰাত অৰ্জুন বুলি কিৰাত অৰ্জুন কোনে বনাইছে মই তেতিয়া সেই যুৱক কৈ থাকোঁ আৰু ইমান সৰু মানুহ সৰু ল'ৰা তাৰপিছত বোলে এইজন ল'ৰাই হয় নেকি বোলো কি নামটো মই ক'লোঁ যে মোৰ নাম প্ৰফুল্ল আলুই হয় নেকি ঠিক আছে নাম সুন্দৰ নাম প্ৰফুল্ল আনন্দ এনেকৈ ক'লে কোৱাৰ পিছত দিয়া আৰম্ভ কৰিলোঁ নৃত্যনাটিকা আৰম্ভ কৰি পেলাই সিহঁতৰ যোন দেখুৱাই দিলোঁ চালে চাৰ পিছত ৰাভাই বঢ়িয়া সুন্দৰ হৈছে কিন্তু এটা ঘটনা হৈছে বোলে কি এনেতে ঘটনা গতিকে এইটো পতাক মুদ্ৰাই যুদ্ধ কৰিব লাগে কিৰাত আৰু অৰ্জুনৰ যি যুদ্ধখনত এইটো মুদ্ৰাটো ভুল হৈ আছে কিৰাত এইটো পতাক মুদ্ৰা লৈ পেলাই যুদ্ধ কৰিব লাগে ৰাভাই যেতিয়া হাতখন এনেকৈ দি পেলাই এতিয়া এনেকৈ দিছে বা আচল যুদ্ধ কৰাৰ নিচিনা তাৰমানে মানে কি আচৰিত কাৰবাৰ কি কাৰবাৰ তুমি স্বৰ্গতে আছো না মূৰ্তিটো কি ইমান সৌন্দৰ্য দেখি বা কি প্ৰকাণ্ড মানুহজনে যেতিয়া হাত তাতে মেলি পেলাই যুদ্ধৰ হেৰিটো একশ্যনটো দিছে আমি একদম কিবা হৈ গ'লোঁ তাৰপিছত আমি ভৰিত পৰি গ'লোঁ ঠিক আছে হ'ব ভাল হ'ব মই আশীৰ্বাদ দিলোঁ সুন্দৰ হ'ব কিৰাত অৰ্জুন সুন্দৰ নৃত্য নাটিকা ভাল হ'ব এনেকৈ কৈ পেলাই তাৰপিছত আৰু তেখেতৰ এইটো শাৰী খায় শাৰী যোগাৰ কৰি থৈ দিছে শাৰী আনিছে তেখেতে খালে দুটা তিনিটা কলহ ডাঙৰ কলহ অকলে খাইছে এনেকৈ খাইছে আমি চাই আছোঁ খাই পেলাই তাৰপিছত বহৰীত গুচি গৈছে যি ৰাভা সেই ৰাভাই হৈ আছে বহৰী গুচি আপুনি ধৰক জীৱনত বহুত মানুহৰ মানে সান্নিধ্য লাভ কৰিছে বহুত অভিজ্ঞতা পাইছে আপুনি বিষ্ণু ৰাভাৰ নিচিনা এজন এনেকুৱা ব্যক্তি সাক্ষাৎ পাইছে আৰু সেই সময়ত ধৰক আপোনাক যিটো তেখেতে কৈ গ'ল যে পতাকেৰে আপুনি যুদ্ধ কৰিব লাগে এইটো এটা আপোনাৰ জীৱনৰ কাৰণে বহুত ডাঙৰ অভিজ্ঞতা আৰু আপুনি যিহেতু নৃত্যৰ লগত জড়িত নৃত্যত ধৰক আপোনাৰ নৃত্য যিবিলাক ভংগীমা বা যিবিলাক মুদ্ৰা এইবিলাকৰ লগততো ধৰক আপোনাৰ মানে বহুতখিনি কথা কৈ দিয়ে ন বহুত মুদ্ৰা বা বহুত আপোনাৰ ভংগীমা এতিয়া অলপ মনত পৰিছে ৰাভাৰ কথা ৰাভাই মোক কৈছিলে তুমি এটা মনত ৰাখিবা যত্ৰ হস্ত তত দৃষ্টি যত দৃষ্টি তত মন যত মন তত ভাৱ যত ভাৱ তত ৰসৰ সৃষ্টি হয় তাত ৰাভাই কৈছিলে মোক যে নৱৰস 9টা ৰসৰ ভিতৰত যেনে এখন নাটক এখনত যিটো 9টা ৰস থাকে আৰু নৃত্য নাটিকা এখনত নৃত্যতো 9টা ৰস থাকে এই ৰসৰ ভিতৰত ভিত্তি কৰি তুমি এই নৃত্যবিলাক কৰিবা এতিয়া আপুনি এটা কথা কওক যে ধৰকচোন আমি ধৰকচোন এতিয়া যিটো আপুনি অভিনয় যেতিয়া কৰে নাটক এখনত অভিনয় কৰিলে ধৰক যিখিনি কথা মনৰ ভাৱ থাকে ভাৱখিনি আমি কথাত আমি প্ৰকাশ কৰি দিওঁ কিন্তু নৃত্যৰে আপুনি যেতিয়া এটা ভাৱ প্ৰকাশ কৰিব লগা হয় এইটোতো সহজ কথা নহয় এই যে নৃত্যৰ ধৰক আপোনাৰ ভংগীমা বা ধৰক আপোনাৰ যিটো মানে হেৰি আছে মানে শৈলী মানে কেনেকৈ প্ৰকাশ ভংগীটো আপোনাৰ কেনেকুৱা ধৰক প্ৰত্যেক ভাষাৰ লগত যে নাচে কাম কৰে যে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ মানে নাচেৰে আপুনি যেতিয়া এটা ভাষা প্ৰকাশ কৰিব লগা হয় কেনেকৈ কৰে সেইখিনি বস্তু বুলি ক'লে পাহাৰ বুলি কৈছে
পাহাৰ বুলি ক'লে নদী বুলি কৈছে গতিকে নিত্যৰ শান্তিচন একাল কৰি নহ'ব ন সেইটো ভুল সেইটো একদম ভুল গছে পাতি সি যদি গছে গছে পাতি দিলে যদি নৃত্যটোৰ লগত যদি একেবাৰে মিল নাথাকে তেতিয়া বেলেগকে কৈছে সি কিবা জপিয়াই কৈছে গছে কিবা জপিয়াই যি কিবা কৈছে গছডাল গছে গছ তাত মোৰ যাব নহ'ল সেইটো জাগা হ'ল হেঙুল মোৰ বিৰাট আফচোচ থাকিল কিয় হেঙুলৰ মালিকে মোক বিৰাট বিশ্বাস দিছিলে লোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ কিন্তু মই মুকুন্দত আছোঁ মই বহুত কেইবছৰ আছোঁ মুকুন্দত